কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীৰ এক মনোৰম দৃশ্য আপোন মনে খেলা কৰিছে হলৌ বান্দৰৰ এটা পৰিয়ালে উত্তৰ পূব ভাৰতৰ সৰ্বাধিক হলৌ বান্দৰৰ বসতিস্থল গিবন অভয়াৰণ্যৰ পিছত কাজিৰঙাৰ কেইবাটাও এলেকাত আছে হলৌ বান্দৰৰ অৱস্থিতি হালধিবাৰীৰ পৰা কাঞ্চনজুৰিলৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰ্যটকৰ বাবে আকৰ্ষণ দুষ্প্ৰাপ্য হলৌ বান্দৰ নিশ্চয়কৈ আমি পৰ্যটকসকলক গিবন যিটো হলক গিবন আমি কাজিৰঙাৰ যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ ছাইডতে আমি বিশেষকৈ দেখুৱাওঁ হালধিবাৰী এই অঞ্চলটোত হালধিবাৰীৰ পৰা বুঢ়াপাহাৰ এই অঞ্চলটোত আৰু যদি চাবলৈ যোৱা হয় যিটো গোলাঘাটত আছে যোৰহাটত আছে গিবন ৱাইল্ড লাইফ চেংচুৰী সেই গিবন ৱাইল্ড লাইফ চেংচুৰীত গিবনৰ বসতিৰ লগতে যিটো পপুলেশ্যন যথেষ্ট আৰু অতি সহজে দেখা পোৱা যায় তাৰ সমান্তৰালকৈ যদি চোৱা যায় আমাৰ যদি কওঁ উত্তৰ পূৰ্বাঞ্চলত গিবন ৱাইল্ড লাইফ চেংচুৰীৰ পিছতে কাজিৰঙাৰ আমাৰ হালধিবাৰীৰ পৰা আমাৰ বুঢ়াপাহাৰ এই অঞ্চলটোত বহুত পৰ্যটকেই মানে ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইডতে যিটো ৱেষ্টাৰ্ণ হলক গিবন সেইটো প্ৰত্যক্ষ কৰে আৰু আমি অতিকৈ প্ৰাউড ফিল কৰোঁ যে ভাৰতৰ একমাত্ৰ এপ যিটো বন মানুহ বুলি আমি ক'ব পাৰোঁ চিম্পাঞ্জী প্ৰজাতিৰ সেইটো অকল উত্তৰ পূৰ্বাঞ্চলতেই পোৱা যায় আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছিকৈ অসমতেই তাৰ বসতি আছে কাজিৰঙাৰ এই অঞ্চলটোত তাৰ যিটো কনজাৰভেশ্যনৰ এটা সুপ্ৰভাৱ হিচাপে আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইডতেই সুন্দৰভাৱে পৰ্যটকসকলে হলৌ গিবন দেখা পায়।